যোৰহাটৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চল, এই ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান আজি যোৱা 29 তাৰিখৰ পৰা চলি আছে। আজি এই ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযানৰ আজি চতুৰ্থ দিন। এই চতুৰ্থ দিনাখনো আজি 6খনকৈ গাঁৱত গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে ইয়াত উচ্ছেদ অভিযান চলাইছে। 2 নং দলনি পথাৰ, 3 নং দলনি পথাৰ, 2 নং দয়ালপুৰ, 3 নং দয়ালপুৰ, 2 নং মধুপুৰ, খেৰবাৰী, বিদ্যাপুৰৰ লগতে কেইবাখনো গাঁও, 6খনকৈ গাঁৱত গোলাঘাট জিলা প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ অসম নাগালেণ্ড সীমান্তৰ এই সীমামূৰীয়া অঞ্চল ৰেংমা সংৰক্ষিত বনাঞ্চলৰ এই খেৰবাৰীত। এই খেৰবাৰী গাঁওখনতেই বিভিন্ন ব্যক্তিসকল ইয়াত যিসকল অবৈধ বেদখলকাৰী আছিলে, যে বেদখলকাৰীসকলে ইয়াত আহি পেলাই দৈয়াং নদীৰ পাৰত এই খেৰবাৰী অঞ্চলত আহি তেওঁলোকে বেদখল কৰি বন বিভাগৰ ভূমি বেদখল কৰি বিভিন্ন ইয়াত খেতি বাতিৰ লগতে বসতি স্থাপন কৰি বাসগৃহ নিৰ্মাণ কৰিছিলে। মই সামগ্ৰিক পৰিৱেশ আমাৰ কেমেৰা সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত এই বৰ্তমান এই এক্সকেভেটৰে এই খেৰবাৰী অঞ্চলৰ যিসমূহ বেদখলকাৰী বাসগৃহ, এই বাসগৃহসমূহ তেওঁলোকে উচ্ছেদ কাৰ্য চলাই আছে। আমাৰ ইয়াতে এজন আমাৰ সংগঠনৰ এজন বিষয়ববীয়া আছে, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া আমি ইয়াত দেখিবলৈ পাইছোঁ। তেখেতৰ পৰা আমি জানিব বিচাৰিম, হয় এই খেৰবাৰী অঞ্চলতেই ভালেকেইজন কুখ্যাত অপৰাধী ইয়াত বাস কৰিছিলে। কেইজনমান লোকক ইতিমধ্যে আৰক্ষীয়েও আটক কৰিছে আৰু ইয়াৰ পৰা ড্ৰাগছৰ লগতে বহুত যিখিনি অবৈধ কাৰ্যকলাপ বা ব্যৱসায় ইয়াৰ পৰা সংঘটিত হৈ থাকে। কি ক'ব এই ক্ষেত্ৰত? হয়, আপোনালোকে দেখিছে যে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ যি অটব্য অৰণ্যৰ, এই অৰণ্যত আচলতে সংৰক্ষিত বনাঞ্চলত তেওঁলোকে বসবাস কৰি আহি ইয়াত বেদখল কৰি আচলতে ইয়াত অপৰাধৰ এটা কুখ্যাত ঘাটিলৈ ৰূপান্তৰণ কৰিছে। ইয়াত কেইবাগৰাকী ধুৰ্ধৰ্ষ অপৰাধীক আচলতে এতিয়ালৈ জেললৈ প্ৰেৰণ কৰা হৈছে। এই অঞ্চলত ড্ৰাগছৰ মাফিয়াই হওক, ইয়াত বালি, শিল আৰু চুপাৰী যিটো চিণ্ডিকেট, এই চুপাৰী যিটো গোটেই তেওঁলোকৰ ৰমৰমীয়া ব্যৱসায় এই অঞ্চলৰ পৰা আচলতে চলি আছিলে। একোজন ব্যক্তি 400-500 বিঘা তামোলৰ বাৰী, ইয়াত সংৰক্ষিত বনাঞ্চলৰ নামত আচলতে একো নাই, অকল তামোলৰ বাৰী আৰু ৰমৰমীয়া ব্যৱসায় চলি আছে। আৰু ইয়াত ধুৰ্ধৰ্ষ অপৰাধীসকলে এটা তেওঁলোকৰ এটা বিচৰণৰ মুক্ত ভূমি আছিলে। ইয়াত আচলতে বেদখল কৰাৰ যিটো প্ৰক্ৰিয়া, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু স্থানীয় প্ৰশাসনক আৰু মাননীয় বিধায়ক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে দীৰ্ঘদিনীয়া দাবী আছিলে এই অঞ্চলৰ দল সংগঠনৰ, এই অঞ্চলক উচ্ছেদ কৰি এই অঞ্চলৰ যিটো এসময়ত যিটো বনৰীয়া জীৱ জন্তুসকলে মুক্ত বিচৰণ কৰিছিলে, মুক্ত বিচৰণৰ লগতে যিটো সংৰক্ষিত বনাঞ্চল, এই সংৰক্ষিত বনাঞ্চলত পুনৰ প্ৰাণ পাই উঠে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। হয়, নিশ্চয়ভাৱে ক'ব লাগিব। এইখিনিতে ছাত্ৰ নেতাগৰাকীয়ে উল্লেখ কৰিছে, ইয়াতে হয় কুখ্যাত যিসকল লোক আছিলে, এই ড্ৰাগছৰ লগতে চুপাৰী চিণ্ডিকেট, শিলৰ মাফিয়া, এইসকলে ইয়াতে বসবাস কৰিছিলে। এই বনাঞ্চলৰ ভূমি বেদখল কৰি ইয়াতে তেওঁলোকে অপৰাধসমূহৰ লগত জড়িত হৈ আছে, বিভিন্ন অপৰাধত। আৰু এই অপৰাধৰ লগত জড়িত হৈ বিভিন্ন অপৰাধ কৰি কাষতে থকা যি নগা ৰাজ্য আছে, এই নগা ৰাজ্যলৈ তেওঁলোকে ৰাওনা হৈছিলে। বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছিলে। আৰু আমাৰ ইয়াতে আৰু এজন স্থানীয় সংগঠনৰ বিষয়ববীয়া আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম। হয়, কওকচোন, ইয়াত বহুত দিন ধৰি পেলাই সেই যিসকল বেদখলকাৰী আছিলে, সেই বেদখলকাৰীসকলে ইয়াত শিলৰ চিণ্ডিকেট চলাই আছিলে আৰু লগতে বাৰ্মিজ চুপাৰী আৰু অন্যান্য বিভিন্ন অপৰাধমূলক কাৰ্যত জড়িত হৈ আছিলে। গড়ৰ খৰ্গ যি চোৰাং চিকাৰী, সেই চোৰাং চিকাৰীও ইয়াত কেইবাজনো লোকে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। কি ক'ব এই সন্দৰ্ভত? হয়, ইয়াত আমাৰ যিটো ৰেংমা সংৰক্ষিত বনাঞ্চল আছিল, এই বনাঞ্চলবিলাক ধ্বংস কৰাৰ উপৰিও শিলৰ চিণ্ডিকেট, এটা বৃহৎ শিলৰ এটা বজাৰ আছে। এই শিলৰ বৃহৎ বজাৰখন আচলতে এই অবৈধ মিয়া বাংলাদেশীৰ হাতত আছিলে। আৰু যিবিলাক এটা আচলতে এইটো চুপাৰী চুপাৰীৰ যোনটো বৃহৎ বজাৰো আচলতে এই বেদখলকাৰীৰ হাতত, গোটেই বজাৰটো বেদখলকাৰী আচলতে নিয়ন্ত্ৰণ কৰিছিলে। আৰু লগতে ইয়াত বিভিন্ন সময়ত অবৈধ মৰণাস্ত্ৰও আমি ওলোৱাটো আমি ইয়াত দেখিছোঁ। আৰু লগে লগে আৰু যোৱাকালি আমি দেখিবলৈ পালোঁ যে চোৰাং চিকাৰৰ লগত জড়িত এই 3জন ব্যক্তি আচলতে ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে প্ৰশাসনে। কিন্তু ইমান ডাঙৰ এতিয়া অপৰাধমূলক কাম কৰিছে আৰু তাৰ উপৰিও গোটেইখন বনাঞ্চল ধ্বংস কৰিছে। আৰু গোটেই বৃহৎ বজাৰটো চুপাৰীয়ে হওক বা শিলেই হওক বা আৰু অন্যান্য বিষয়বিলাক, ড্ৰাগছেই হওক, এই কুটাঘাতমূলক কৰ্মবিলাকৰ জৰিয়তে গোটেই এটা অঞ্চলটো এটা বৃহৎ এটা কুটাঘাতমূলক অঞ্চল হিচাপে পৰিগণিত হৈছিলে।
গতিকে আমি টাই ছাত্ৰ সন্থাৰ পৰা এটাই অনুৰোধ জনাইছোঁ, এইসকলক অতি শীঘ্ৰে উচ্ছেদ কৰি ইতিমধ্যে ইছ্যুত হৈ আছে। আৰু যিসকল ইয়াত এতিয়াও আমি 10ৰ পৰা 20% মান আছে বুলি অনুভৱ কৰিছোঁ, বা আনুমানিক 10ৰ পৰা 20% ইয়াত আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ, কিন্তু এইসকল এতিয়াও ইয়াৰ পৰা যোৱা নাই। এইখিনি যাতে ইয়াৰ পৰা তৎকালীনভাৱে ইয়াৰ পৰা বিতাড়িত কৰে। আৰু যিসকলে আচলতে ইয়াত এই কুটাঘাতমূলক কৰ্ম কৰি আছিলে, এইসকলক বিহিত শাস্তিৰ ব্যৱস্থা কৰি, আৰু অবৈধ বেদখলকাৰীসকল যোন ঠাইৰ পৰা আহিছিলে তালৈ বিতাড়িত কৰি এই অঞ্চলটো আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে এটা সুৰক্ষিত অঞ্চল হিচাপে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে সুৰক্ষিত অঞ্চল হিচাপে পৰিগণিত কৰে। আৰু লগতে এই অঞ্চলত যাতে অসম বেটেলিয়নৰ পৰা আদি কৰি আছাম ৰাইফলৰ এটা কোম্পানী আনি, আৰু লগতে ফৰেষ্ট বেটেলিয়ন আনি আচলতে এই অসমৰ যিটো ভৌগোলিক পৰিসীমা আচলতে আমি সুৰক্ষিত কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। যিসকলে যে ইয়াৰ পৰা উচ্ছেদিত লোক এই উচ্ছেদ কৰাৰ পাছত গুচি গৈছে, তেওঁলোক আকৌ পুনৰ ইয়ালৈ অহাৰ সম্ভাৱনা আছে নেকি, যদি নিৰাপত্তা কটকটীয়া নহয় এই ৰেংমা সংৰক্ষিত বনাঞ্চলত? হয়, নিশ্চিতভাৱে আমি আজি যোৱা কেইদিনমানৰ আগত আমি দেখিছিলোঁ, এটা আচলতে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিলে যে আমি পুনৰ ঘূৰি আহিম। কিন্তু ইয়াত যদি কটকটীয়া বেষ্টনী গঢ়ি নুতুলে, ইয়াত কটকটীয়া নিৰাপত্তা যদি গঢ়ি নুতুলে, ইয়াত যদি অসম বেটেলিয়নৰ পৰা আদি কৰি আচলতে ফৰেষ্ট বেটেলিয়নৰ পৰা আদি কৰি ইয়াত যদি এইবিলাক আচলতে কোম্পানী ইয়াত অসম চৰকাৰে প্ৰতিষ্ঠা নকৰে, কিন্তু তেতিয়াহ'লে আমি ভৱিষ্যতে ইয়াত আমি পুনৰ আগ্ৰাসন বা পুনৰ বেদখল হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে উৰিয়াম ঘাটৰ যিটো দলঙৰ কাষতে এটা আমাৰ যিহেতু ইয়াত অবৈধ অচিনাক্ত মানুহ আহি থাকে, তাত আমি নথি পত্ৰ পৰীক্ষাৰ এটা পোষ্ট এটা তাত দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দেখিবলৈ পোৱা যায় বহু সময়ত নগাই আগ্ৰাসন কৰিছিলে অসমৰ ভূমি, আৰু এতিয়া এই উচ্ছেদ কৰাৰ পাছত এই ভূমিসমূহ নগাই আগ্ৰাসন কৰাৰ সম্ভাৱনা আছে নেকি? নিশ্চিতভাৱে আমি আচলতে আমাৰ অসমৰ যিটো ভৌগোলিক যিটো সীমা আছে, এই সীমাটো যাতে অসমৰ মানচিত্ৰৰ ভিতৰতে থাকে, আৰু কোনো ধৰণৰ যাতে ইয়াত নগাৰ আগ্ৰাসন নচলে, তাৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ে আচলতে যিবিলাক যোনটো আমাৰ সীমাৰ যোনটো অঞ্চল, এই সীমা অঞ্চলটো আমাৰ সুৰক্ষিত কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব, ছাত্ৰ নেতাগৰাকীয়ে কৈছে যে এই যি উচ্ছেদ কাৰ্য প্ৰশাসনে চলাই আছে, এই উচ্ছেদ কাৰ্য সম্পন্ন হোৱাৰ পাছত ইয়াতে যদি নিৰাপত্তা ব্যৱস্থা কটকটীয়া নকৰে, অসম ফৰেষ্ট বিভাগে যদি ইয়াত তেওঁলোকৰ বিষয়ববীয়াৰ লগতে ইয়াতে তেওঁলোকৰ যদি ফৰেষ্ট কেম্পৰ যদি স্থাপনৰ ব্যৱস্থা নকৰে, তেতিয়া অতি সোনকালেই এই যি ৰেংমা সংৰক্ষিত বনাঞ্চল, এই ৰেংমা সংৰক্ষিত বনাঞ্চলত নগাৰ আগ্ৰাসন হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। লগতে যিসকল ইয়াৰ পৰা বেদখলকাৰী আঁতৰি গৈছে, সেই বেদখলকাৰীসকলো ইয়াত আহি পুনৰ তেওঁলোকে ইয়াত এই অপৰাধৰ এক ৰম্যভূমি স্থাপন কৰাৰ সম্ভাৱনা তেওঁলোকে দেখা পাইছে। আৰু এইখিনিতে আমি আৰু আমাৰ কেমেৰা সতীৰ্থক অলপ আমাৰ যি JCB এক্সকেভেটৰে বেদখলকাৰী ঘৰ ভাঙি আছে, তেওঁলোকৰ ঘৰ মই দা নিউজ প্লাছৰ দৰ্শকসকলক দেখুৱাৰ বাবে অনুৰোধ জনাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে, এইখন নগা পাহাৰখনৰ কাষতে আছে এখন দৈয়াং নদীৰ কাষত যি খেৰবাৰী অঞ্চল, এই খেৰবাৰী অঞ্চলে এখন অপৰাধীৰ ৰম্যভূমি আছিলে। এই অপৰাধীৰ ৰম্যভূমি আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। এই উচ্ছেদ অভিযান বৰ্তমান আজি আবেলি 5 বজালৈকে চলাব বুলি আমি জানিব পাৰিছোঁ। প্ৰশাসনৰ ফালৰ পৰা জানিব পৰা গৈছে আবেলি 5 বজালৈকে এই প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব। খেৰবাৰীৰ লগতে যি 6খনকৈ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ গাঁও আছে, এই 6খন গাঁৱত আজি আবেলি 5 বজালৈকে উচ্ছেদ অভিযান চলি থাকিব। আৰু আমি দা নিউজ প্লাছৰ দৰ্শকসকলক পৰৱৰ্তী সময়ত এই সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।